বাতৰি কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ধেমাজিৰ চিলাপথাৰত আক্ৰমণৰ বলি বৈদ্যুতিন মাধ্যমৰ সাংবাদিক মাধুৰ্য শইকীয়া জুনাই সমষ্টিৰ ডিমৌ পঞ্চায়ত গঠনৰ বাতৰি কৰিবলৈ যাওঁতে ৩০-৩৫ জনীয়া দলৰ আক্ৰমণৰ বলি হয় সাংবাদিকজন বৰ্তমান চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত সাংবাদিকজনে টিএমপিকেৰ কেন্দ্ৰীয় সভাপতিৰ নিৰ্দেশতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কোনো কথা নুশুধাকে মই জাষ্ট উপস্থিত হোৱাৰ পাছতে মোক গোটেই পাছফালৰ পৰা পিঠিত মূৰত আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পেলাই মোক গোটেই ফোনটো কাঢ়ি লৈ যায় আৰু কৈছে মানে তোৰ আপোনাৰ ইয়াত কি প্ৰয়োজন আছে ইয়াত কি টকা ইয়াত নিউজ চলে নাই ইয়াত আমাৰ মতে চলিব এনেধৰণৰ কিছুমান মানে মন্তব্য কৰি পেলাই মোক ফোনটো কাঢ়ি লৈ যায় তেওঁলোকে এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংবাদিক মহলত ঘটনাক গৰিহণা দিছে দল সংগঠনেও সাংবাদিক আক্ৰমণকাৰী একাংশ সাংবাদিকেই ৰক্ষণাবেক্ষণ দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰটোৰ দিয়ে দেখোন আমাৰ ঢেকিয়াজুলিত সাংবাদিকক এছাম ব্যক্তিয়ে আক্ৰমণ কৰিলে সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে ৰক্ষণাবেক্ষণ দি আছে গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব তাৰমানে সাংবাদিকৰ মাজতে একতা নাই আপোনালোকৰ অৱস্থা আমাৰ দৰে হৈছে কংগ্ৰেছ বিজেপি এজিপি বিপিএফ টাইপ এতিয়া আমি দুইটা বেলেগে ইলেকশ্যন খেলিম তথাপি ইউজিদা মই থিয় হৈ আছোঁ আমাৰ মাজত একতা বেছি আপোনালোকৰ মাজত একতা কম এতিয়া আঘাতপ্ৰাপ্ত মাধুৰ্য শইকীয়াৰ খবৰ ল'বলৈ শনিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিনিধিৰ দল উপস্থিত হয় সাংবাদিক মাধুৰ্য শইকীয়াৰ কাষত শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত সাংবাদিকজনক এইদৰে আক্ৰমণ কৰা ঘটনাক সকলোৱে ধিক্কাৰ দিছে ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰি কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ধেমাজিৰ চিলাপথাৰত আক্ৰমণৰ বলি বৈদ্যুতিন মাধ্যমৰ সাংবাদিক মাধুৰ্য শইকীয়া জুনাই সমষ্টিৰ ডিমৌ পঞ্চায়ত গঠনৰ বাতৰি কৰিবলৈ যাওঁতে ৩০-৩৫ জনীয়া দলৰ আক্ৰমণৰ বলি হয় সাংবাদিকজন বৰ্তমান চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত সাংবাদিকজনে টিএমপিকেৰ কেন্দ্ৰীয় সভাপতিৰ নিৰ্দেশতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কোনো কথা নুশুধাকে মই জাষ্ট উপস্থিত হোৱাৰ পাছতে মোক গোটেই পাছফালৰ পৰা পিঠিত মূৰত আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পেলাই মোক গোটেই ফোনটো কাঢ়ি লৈ যায় আৰু কৈছে মানে তোৰ আপোনাৰ ইয়াত কি প্ৰয়োজন আছে ইয়াত কি টকা ইয়াত নিউজ চলে নাই ইয়াত আমাৰ মতে চলিব এনেধৰণৰ কিছুমান মানে মন্তব্য কৰি পেলাই মোক ফোনটো কাঢ়ি লৈ যায় তেওঁলোকে এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংবাদিক মহলত ঘটনাক গৰিহণা দিছে দল সংগঠনেও সাংবাদিক আক্ৰমণকাৰী একাংশ সাংবাদিকেই ৰক্ষণাবেক্ষণ দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰটোৰ দিয়ে দেখোন আমাৰ ঢেকিয়াজুলিত সাংবাদিকক এছাম ব্যক্তিয়ে আক্ৰমণ কৰিলে সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে ৰক্ষণাবেক্ষণ দি আছে গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব তাৰমানে সাংবাদিকৰ মাজতে একতা নাই আপোনালোকৰ অৱস্থা আমাৰ দৰে হৈছে কংগ্ৰেছ বিজেপি এজিপি বিপিএফ টাইপ এতিয়া আমি দুইটা বেলেগে ইলেকশ্যন খেলিম তথাপি ইউজিদা মই থিয় হৈ আছোঁ আমাৰ মাজত একতা বেছি আপোনালোকৰ মাজত একতা কম এতিয়া আঘাতপ্ৰাপ্ত মাধুৰ্য শইকীয়াৰ খবৰ ল'বলৈ শনিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিনিধিৰ দল উপস্থিত হয় সাংবাদিক মাধুৰ্য শইকীয়াৰ কাষত শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত সাংবাদিকজনক এইদৰে আক্ৰমণ কৰা ঘটনাক সকলোৱে ধিক্কাৰ দিছে ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ